আহিছে জুলাই মাহ জানিব বিচাৰিছে চাই থাকক মোৰ চেনেলটো জুলাই মাহৰ প্ৰেডিকচনৰ কথা আমি আজি জানিম আৰু 1 পৰা 9 লৈকে কেনেকুৱা যাব আপোনালোকৰ ভৱিষ্যত সেইখিনি কথা আপোনালোকে জানিব পাৰিব এই ভিডিঅটোৰ মাধ্যমেৰে জুলাই মাহ 7th নম্বৰ মান্থ বুলি কোৱা যায় আৰু 7th হল কেতু এটা প্ৰত্যেকজন মানুহৰ কেতুৰ ইনফ্লুৱেন্স পোৱা যাব কিন্তু ডেট অফ ওয়াইজ অনুযায়ী কেতুৰ ইনফ্লুৱেন্সবোৰ নেগেটিভ হ'ব নে পজিটিভ হ'ব প্ৰেডিকচনতহে ক'বলৈ পাৰিম জুলাই মাহ যেহেতু আহিছে ফাইনান্সিয়েল কিছুমান ব্লকেজ আহিব কিছুমান নাম্বাৰছত কিছুমান ডেট অফ বাৰ্থত লগতে ৰিলেশনশ্বিপ ইস্যুজ আহিব ডিভোৰ্সৰ চান্স আছে বা ৰিলেশনশ্বিপত ব্ৰেকআপৰ চান্স আছে লগতে এনেকুৱা ধৰণৰ দেখা গৈছে কি ইমোশনাল কিছুমান ট্ৰমা আহিব বা পুৰণা ইমোশনছবোৰ জাগি উঠিব বা নতুনকৈ যদি আপোনালোকে কিবা ব্যৱসায় কৰিম বুলি ভাবিছে ইয়াতে ক'ত ৰ'ব লাগিব আৰু ক'ত দৌৰিব লাগিব জানিব পাৰিব এই ভিডিঅটো নমস্কাৰ মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছো মোৰ চেনেললৈ জানো ডেষ্টিনি নম্বৰ 4 কি কয় আপোনালোকৰ বাবে জুলাই মান্থৰ এটা জুলাই মান্থটো হ'ল কেতুৰ মান্থ আৰু আপোনালোকে গম পাইছে ডেষ্টিনি নম্বৰ কেনেকৈ ওলাব লাগে তাৰ কাৰণে আপোনালোকৰ ডেট অফ বাৰ্থ লগতে ডেট মান্থ আৰু ইয়াৰ গুটেখিনি আপোনালোকে এড কৰিব এড কৰাৰ পিছত আপোনালোকৰ ডাবল ডিজিটত আহিব ডাবল ডিজিটটো আপোনালোকে সিঙ্গল ডিজিট কৰিব আৰু সিঙ্গল ডিজিট কৰাৰ পিছত যদি নম্বৰ 4 ওলাইছে তেতিয়া হল আপোনালোকৰ ডেষ্টিনি নম্বৰ 4 হয় এটা ডেষ্টিনি নম্বৰ 4 আৰু জুলাই মান্থ অলৰেডি 4 7 আৰু 9 কিহৰ কাৰণে গোটেই ইয়াৰটো যদি আমি ক্যালকুলেট কৰো 2025 এটো 9ত ওলাই কেনেকুৱা ধৰণৰ আপোনালোকৰ কম্বিনেশনছ লৈ আহিছে সো ইয়াতে দেখাই আছে কি আপোনালোকে যদি মানি ৰিলেটেড যদি আপোনালোকে এয়া কৰিছে কাৰোবাক ধাৰ দিম বুলি যদি ভাবিছে ডেফিনেটলি জুলাই মাহত এটলিষ্ট নিদিব কাৰণ সেইখিনি ধাৰে কি হ'ব লম্বা টাইমলৈকে ফসি থাকিব টকাখিনি নেক্সট কথাটো হ'ল কাৰোবাৰ ধাৰ নলব কাৰণ এইখিনি সময় যেটা আপোনালোকে ধাৰ লবলৈও গৈছে সেই ধাৰটো মাৰোতে বহুত টাইম লাগি যাব কাৰণ ইয়াতে বহুত ডিসটেন্স দেখাই আছে ইয়াত কি হৈ আছে কিছুমান যদি ৰিয়েল এষ্টেট টকা লগাইছিলে ৰিয়েল এষ্টেটত বা বিল্ডিংছ ফ্ল্যাটস বা এনেকুৱা ধৰণৰ মাটি এনেকুৱা ধৰণৰ যদি ইয়াত টকা লগাইছিলে তেতিয়া হলে এইখিনি সময়ত যদি কিবা এডভান্স পেমেন্ট বা পেমেন্ট কৰিবলগীয়া হয় নকৰিব কাৰণ সেইখিনি টকাও ফসি যোৱা বহুত চান্স আছে হেলথ অনুযায়ী যদি মই চাবলৈ যাওঁ তেতিয়া হলে লোৱাৰ বেক পেইন নহবা ভৰিত ৰিলেটেড প্ৰবলেমছ কিবা আহিব পাৰে বা ভৰি বিষাব বা আঁঠুবোৰ বিষ হৈ থাকিব কঁকালৰ বিষ হ'ব তেনেকুৱা ধৰণৰ ইয়াত ভালকে যদি আপোনালোকে যে মডাৰেট যোগা প্ৰেক্টিছ কৰে তেতিয়াও কিন্তু বহুতখিনি ৰিলিফ পাব সেই পেইনটো পৰা নেক্সট কথাটো হ'ল কি মই প্ৰত্যেকটা নাম্বাৰছৰ কথা কৈছোৱে কাৰণ কেতু মাহত আমি যদি যিমান স্পিৰিচুৱেল হওঁ যিমান মেডিটেশনছ কৰো নহয় আমাৰ বহুত প্ৰবলেমছখিনি আমি নিজে ফেস কৰি পেলাও আমি সলভ কৰিব পাৰো সো মেডিটেশনছ বহুত ইম্পৰ্টেন্ট সো মেডিটেশন কৰিব কাৰণে এটলিষ্ট আপোনালোকে কি কৰিব এটা সময় বান্ধি ল'ব যেনেকৈ ৰাতি 7টা বজাত হৈ যাওক বা দিনত যদি কৰিব বিচাৰিছে দিনত কৰিব সো পাৰ্টিকুলাৰলি সেই টাইমটো মেইনটেইন কৰিব লগতে সেই ডিসিপ্লিনটো মেইনটেইন কৰিব কিমান 10 মিনিট মই মেডিটেশন কৰিমে এটা মেডিটেশন বিভিন্ন ধৰণৰ মেডিটেশন ভিডিঅ'ছ আপোনালোকে পাব ইউটিউবত যোনটো কানেক্ট কৰিব পাৰে হেতুৱে কৰিব এতিয়া টিপস কিছুমান দিম সো আপোনালোকে কি কৰিব হনুমান চালিসা পঢ়া আৰম্ভ কৰক আৰু টিউজডে পাৰিলে গুড় হনুমান মন্দিৰত দান কৰিব নহবা টিউজডে গুড় আপোনালোকে গৰুক খুৱাব তাৰ ফলত কি দেখিব যিমানখিনি প্ৰটেক্ট হ'ব লাগে আপোনালোকে যিখিনি বাধা বিঘিনি আহি আছিল গুটে বাধা বিঘিনি পা আপোনালোকে সহায় পাব বা ৰাস্তা পাব কেনেকৈ আপোনালোকে ওলাই আহিব পাৰে সো টকা পইচা কাকো কিনি দিব নিজৰো ধাৰ নলব আৰু কিছুমান বস্তু আৰু দেখা যায় কি যেনেকৈ বাহন কিনিম বুলি কোনোবাই যদি ভাবিছে বা ভাবিছে মই গাড়ী কিনিম সো এইখিনি সময়ত প্ৰথম ইনষ্টলমেন্টটো কেতিয়া দিব লাগে বা কোন ডেটত দিব লাগে হেতু বহুতখিনি চাব লাগে সো আপোনালোকে ভাল ডেটত যদি কৰে ডেফিনেটলি তেতিয়া হলে পাৰিব ভিডিঅ'খিনিৰ গুটেখিনি টিপস আপোনালোকে ফলো কৰিব দেখিব আপোনালোকৰ জুলাই মাহটো খুব শুভ যাব এতিয়া আমি কথা পাতিম ডেষ্টিনি নম্বৰ 5 ডেষ্টিনি নম্বৰ 5 কেনেকৈ ওলাব লাগে আপোনালোকে গম পাইছে নিশ্চয় আপোনালোকৰ ডেট অফ বাৰ্থটো ক্যালকুলেট কৰিব মান্থ ডেট আৰু ইয়াৰ গুটেখিনি প্লাস কৰাৰ পিছত নম্বৰ 5ত যদি নম্বৰ 5 ওলাইছে ডাবল ডিজিটত ওলাব সিঙ্গল ডিজিট কৰাৰ পিছত যদি নম্বৰ 5 ওলাইছে ডেফিনেটলি আপোনালোকৰ ডেষ্টিনি নম্বৰ হ'ল নম্বৰ 5 সো ডেষ্টিনি নম্বৰ 5 লগতে কেতু আৰু এইপিনে মংগল সো গুটেখিনি কম্বিনেশনছ পৰটা বেয়া নহয় ডেফিনেটলি বিজনেছত বহুতখিনি উন্নতি দেখাই আছে সডেন কিছুমান চেঞ্জ আহিব সডেন প্লানছ হ'ব ট্ৰাভেলিং হ'ব নতুনকৈ কিবা কৰিম বুলি ভাবিব ৰিনোভেশনছ হ'ব পাৰে ঘৰত বহুত বস্তু নতুন দেখাই
আছে নতুন অপৰচুনিটিজো বহুতখিনি আহিব যেতিয়া আহিব ডেফিনেটলি ধৰিবলৈ চেষ্টা কৰিব কাৰণ এইখিনি অপৰচুনিটি নেক্সট টাইম নাহে আকৌ চ' ইয়াতে অপৰচুনিটি ৱাইজ বা ট্ৰেভেলিং বা যিসকলে ফ্ৰীলান্স হিচাপে কাম কৰি আছে কোম্পানীৰ কাৰণে কণ্টেণ্ট ক্ৰিয়েটৰ হয় মিডিয়া লাইনত কাম কৰি আছে ডেফিনেটলি খুব ভাল কৰিব জুলাই মান্থত চ' ইয়াতে কি কৰিব লাগিব আপোনালোকে চেষ্টা কৰিব কি আপোনালোকৰ নিজৰ টেলেণ্টটো যিখিনি স্কিল আছিলে গোটেই স্কিলখিনি আৰু বেছি ডেভেলপ কৰিবৰ কাৰণে আৰু বেছি পলিশ কৰিবৰ কাৰণে চ' আপোনালোকে চাউথ ৱেষ্ট ডাইৰেকশ্যনত যদি আপোনালোকৰ যি ব্যৱহাৰ কৰে যেনেকৈ মই এগৰাকী নিউমেৰলজিষ্ট মই ক্ৰিষ্টেলছৰ লগত বহুতখিনি কাম কৰা যায় বা বাস্তু ৰিলেটেড বহুতখিনি যন্ত্ৰ থাকে চ' গোটেইখিনি বস্তু যদি মই চাউথ ৱেষ্ট ডাইৰেকশ্যনত যদি থৈ দিওঁ তেতিয়াহ'লে সেই স্কিল ডেভেলপমেণ্টটো আৰু বেছি ভাল হয় আৰু মোৰ বেছি পলিশ হয় চ' আপোনালোকেও যদি কিছুমানে এনেকুৱা হয় যদি ডক্টৰছ হয় আপোনালোকে মেডিকেল কিটটো যদি আপোনালোকে চাউথ ৱেষ্টত থ'ব পাৰে বা যদি টিচাৰ্ছ হয় যদি আপোনালোকৰ যিখিনি পেন পেঞ্চিল যিখিনি কিতাপ হাবি যাবি যি থাকে গোটেইখিনি যদি চাউথ ৱেষ্টত থ'ব পাৰে তেতিয়াহ'লে বহুতখিনি আপোনালোকক ৰেহাই দিব এতিয়া আমি কথা পাতিম হেল্থৰ ওপৰত চ' হেল্থত কি ধৰণৰ প্ৰব্লেম আহিব পাৰে চ' নাৰ্ভাছ ৰিলেটেড প্ৰব্লেম আহিব পাৰে বা অকণমান নিজে এনজাইটি ৰিলেটেড প্ৰব্লেমছ আহিব পাৰে অলাগতিয়াল কিছুমান থটছ আহিব পাৰে যোনটো কি এনেই ভাবা গৈছে বা ষ্ট্ৰেছ ৰিলেটেড প্ৰব্লেমছ অকণমান আহিব পাৰে টোপনিত অকণ প্ৰব্লেম আহিব পাৰে চ' এইখিনি আপোনালোকে ভাবি লোৱাহে বেমাৰ এনে একো প্ৰয়োজন নাই সেইখিনি কথা ভাবিবৰ কাৰণে কিন্তু আপোনালোকে যদি ভাবি সেই বস্তুটো চিটুৱেশ্যনটো যদি বেয়া কৰি লৈছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ প্ৰব্লেম আহিব চ' পাষ্টৰ কথা কিছুমান পাষ্ট ৰিলেটেড প্ৰব্লেমছ কিছুমান এৰি দিব হাতৰ পৰা কাৰণ এতিয়া আপোনালোকে প্ৰেজেণ্টত জীয়াব লাগিব যদি পাষ্টৰ বস্তুবোৰ যদি আপোনালোকে ৰাখিছে প্ৰেজেণ্টত তেতিয়াহ'লে ডেফিনেটলি বহুতখিনি প্ৰব্লেম আহিব আপোনালোকৰ কাৰণে টিপছ এইটোৱে হ'ব পাৰিলে য়েল্ল' চিট্ৰিন চিট্ৰিন পায় চিট্ৰিন আপোনালোকে গাৰু মানে পিলো কভাৰটোৰ ভিতৰত যদি চিট্ৰিন থয় তেতিয়াহ'লে আপোনালোকে দেখিব চ' কমিউনিকেশ্যনছত বা আপোনালোকৰ যিখিনি প্ৰব্লেমছ আহি আছে গোটেইখিনিৰ পৰা আপোনালোকে ৰেহাই পাব চ' চিট্ৰিন থ'ব লগতে থাৰ্ছডে যদি ওম নমঃ ভগৱতে বাসুদেৱাই নমঃ যদি মন্ত্ৰ জাপ কৰে আকৌ এবাৰ মই ৰিপিট কৰিছোঁ ওম নমঃ ভগৱতে বাসুদেৱাই নমঃ চ' এই যদি মন্ত্ৰটো ৰিপিট কৰে বা চেণ্ট কৰে 108 টাইমছ ডেইলি তেতিয়াও বহুতখিনি ভাল ফল পাব আশা কৰোঁ কি জুলাই মাহটো আপোনালোকৰ ভাল যাব শুভ যাব লগতে মৰম দিব সকলোকে আহক এতিয়া জানো ডেষ্টিনি নম্বৰ 6 কি লৈ আহিছে জুলাই মান্থত চ' ডেষ্টিনি নম্বৰ কেনেকৈ ওলাব লাগে আপোনালোকে নিশ্চয় জানে চ' আপোনালোকৰ মান্থ বাৰ্থ ডেট আৰু বাৰ্থ ইয়াৰ গোটেইখিনি এড কৰাৰ পিছত ডাবল ডিজিট আহিব ডাবল ডিজিটটো আপোনালোকে ছিংগল ডিজিট কৰি ল'ব আৰু যদি সেইটো ছিংগল ডিজিট কৰাৰ পিছত যদি নম্বৰ 6 ওলাইছে তেতিয়াহ'লে আপোনালোকৰ ডেষ্টিনি নম্বৰ 6 হয় চ' ডেষ্টিনি নম্বৰ কি লৈ আহিছে জুলাই মান্থত চ' সেইটো জানিব লাগিব এইপিনে 6 হ'ল ভিনাছ জুলাই মানে কেতু আৰু গোটেই বছৰ ইউনিভাৰ্চেল নম্বৰটো হ'ল নম্বৰ 9 চ' গোটেইখিনি কম্বিনেশ্যনছত দেখাই আছে যদি ৰিলেশ্যনশ্বিপ আপোনালোকে বিল্ড আপ কৰিব বিচাৰিছে ষ্ট্ৰং কৰিব বিচাৰিছে চ' লগাতকৈ বেছি ঢালি নিদিব কাৰণ কোৱা যায় কি যদি বেলেগৰ ওচৰত যদি কাপটো সৰু যদি আপোনাৰ তাত চাহ বেছি আছে ঢালি গ'লে নহ'ব কাপটোৰ পৰা পৰি যাব চ' যিখিনি আপোনালোকৰ পাৰ্টনাৰে বা যিখিনি আপোনালোকৰ ৰিলেশ্যনশ্বিপত যিসকলে মানে ৰিলেশ্যনশ্বিপত আছে বা চিবলিংছ বণ্ডিঙো হ'ব পাৰে যিসকলে বিচাৰিছে কি সেই বণ্ডিংটো আমি দেখাব বিচাৰিছোঁ নিজৰ পাৰ্টনাৰক বা চিবলিংছক এইখিনিয়ে দিব যিখিনি প্ৰয়োজন তাতকৈ বেছি নিদিব এইখিনি সময়ত দেখুওৱা গৈ আছে কি ঘৰৰ ৰিলেটেড বা ফাইনেন্স ৰিলেটেড কিছুমান অপৰচুনিটিজ আহিব চ' যিহেতু আহিব ঘৰৰ ৰিলেটেড মানে ঘৰটো যদি অকণমান চাফ চিকুণ ভালকৈ কৰি থৈ দিয়ে চাব পজিটিভ এনাৰ্জিজ বহুতখিনি আহিব জুলাই মান্থত ফাইনেন্সিয়েল হিচাপে যদি ক'বলৈ যাওঁ বহুত বেছি খৰচা কৰি নিদিব আপোনালোকৰ বাজেট ষ্ট্ৰিক্ট হ'ব লাগিব মানে য'ত তেতিয়া লাভ লাইফৰ কাৰণে বহুত বেছি খৰচ কৰিবলৈ নাযাব বা মানে অলাগতিয়াল খৰচবোৰ অকণমান কমাই আহিব কাৰণ এইখিনি সময়ত আপোনালোকক বাজেট বহুত লাগিব এইখিনি সময়ত আপোনালোকক ফাইনেন্স বহুতখিনি লাগিব জুলাই মান্থটোৰ কাৰণে চ' অলাগতিয়াল খৰচবোৰ বন্ধ কৰিব লগতে যিখিনি প্ৰয়োজন সেইখিনিতহে খৰচ কৰিব ইয়াতে হাৰ্ট চাক্ৰা আৰু থ্ৰোট চাক্ৰা দুইটা চাক্ৰা ইম্বেলেঞ্চ দেখাই আছে জুলাই মান্থত চ' যিহেতু ইম্বেলেঞ্চ আপোনালোকে ট্ৰাই কৰিব তেনেকুৱা ধৰণৰ মেডিটেশ্যন কৰিবৰ কাৰণে য'ত হাৰ্ট এণ্ড থ্ৰোট চাক্ৰা দুইটাই বেলেঞ্চ হয় আৰু আপোনালোকে যাতে তাতে সেইটো কাম কৰিব পাৰে কাৰণ ইয়াতে যদি আপোনালোকে হাৰ্ট চাক্ৰাটো যদি ইম্বেলেঞ্চ হৈ থাকে ৰিলেশ্যনশ্বিপত ইছ্যুজ বহুত বেছি হ'ব বা
যদি অভাৰ বেলেঞ্চ হৈ থাকে তেতিয়াহ'লে মানে অভাৰ পাৱাৰ হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ এক্সপেক্টেশ্যনছটো বহুত বেছি হৈ থাকিব সেইটো কাৰণে বেলেঞ্চ কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু থ্ৰ'ট চাক্ৰা কাৰণ যেতিয়া আমাৰ মন বেয়া হৈ থাকে বা মাইণ্ডটো খুব বেয়া হৈ থাকে তেতিয়া আমি উল্টা পুল্টা কথা কোৱা আৰম্ভ কৰোঁ আৰু যেতিয়া উল্টা পুল্টা কথা কোৱা আৰম্ভ কৰোঁ ৰিলেশ্যনশ্বিপছ বহুতখিনি বেয়া হৈ যায় চ' সেইটো বস্তু ইয়াতে দেখাই আছে ট্ৰাই কৰিব আপোনালোকে শিৱ মন্দিৰ যাবলৈ ফ্ৰাইডে বা মানডে শিৱ মন্দিৰ যদি গৈছে তাত আপোনালোকে গাখীৰ আৰু চাউল নিশ্চয় দিব বা ডনেট কৰি আহিব শিৱ মন্দিৰত দেখিব আপোনালোকৰ যিখিনি প্ৰব্লেমছ আহি আছিলে থ্ৰ'ট চাক্ৰা ৰিলেটেড বা হাৰ্ট চাক্ৰা ৰিলেটেড গোটেইখিনিৰ পৰা আপোনালোকে ৰেহাই পাব এই ভিডিঅ'টোৰ পৰা আপোনালোকে কি বুজিলে ৰিলেশ্যনশ্বিপত কেনেকৈ আপোনালোকে ঠিক কৰিব লাগে ৱেল্থ মানি আহিব কিন্তু মানি কেনেকৈ ষ্ট্ৰিক্টলি বাজেট কেনেকৈ এটা বাজেটত চলিব এটা ষ্ট্ৰিক্ট বাজেট কৰাই ল'ব মানে বনাই ল'ব নিজে নিজে বিগিনিঙতে বনাই ল'ব কি মই কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি আপোনালোকে ফ'ল' কৰিব ডেফিনেটলি আপোনালোকৰ জুলাই মান্থটো খুব ভাল যাব আৰু কমেণ্টত লিখিব যদি আপোনালোকৰ জুলাই মান্থৰ ৰিলেটেড আৰু কিবা প্ৰেডিকশ্যনছ লাগে মই ডেফিনেটলি নেক্সট ভিডিঅ'টোত বনাবলৈ চেষ্টা কৰিম